ভাবকচোন আমাৰ অসমতে এইবোৰ আছে আমাৰ ইয়াত ভিউ চাইতে যে গাড়ীটো এক্সিডেন্ট হৈ গ'ল মাৰি দিলে নহয় ইয়াৰ এটা পুকৰত এটাই মাৰি দিয়ে হেল্ল' নমস্কাৰ মই কমল দাস আৰু ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে একদম চিধা মই নিজে উঠাও নাই লগ এটা গৈ পিনে মোক উঠাইহে আনিছে এতিয়া আৰু তেলটো ভৰাই ললো আজি গৈ আছো চাব ৰখক ক'ত গৈ আছো গম পাবই ডবগড় টাউনৰ পৰা 40 কিলোমিটাৰ ডিফু ৰাস্তাতে যাব লাগে আৰু ৰাস্তাটো চাকিত চালি আবে মজা যেন লাগিছে পাহাৰৰ মাজে মাজে গৈ আছো এনেকুৱা মজা ৰাস্তা চাৰিওপিনে গছ দুটা পিনে গছ মানে মাজেদি ৰাস্তা ৰাতিপুৱা টোপনিৰ পৰা উঠি মুখে ধোৱা নাই এতিয়া মুখে ধুম रास्ता साथ की मजा खतरनाक पारखोৱা বুলি বজাৰ এখন পাই যাওঁতে তো পাৰখোৱা বজাৰত আমি খাই লওঁ কিবা এটা গম পাইছে মই ৰাতিপুৱা ডাইৰেক্ট উঠিছোহে আৰু উঠাই পিনে লৈ আহিছে তো পাৰখোৱা হোটেল এটা পালোঁ চলিব আৰু কিবা কিবি ইয়াত খাই লওঁ ভোকটো বহুত বেছিকৈ লাগি আছে আপুনি যদি যাব বিচাৰে তেনেহ'লে ইয়াৰ পৰা অটো পাই যাব ইয়াৰ পৰা অটো ভাড়া কৰি ল'ব কাৰণ মেইন যোনটো ৱাটাৰফল এই ৱাটাৰফললৈকে অটো নাযায় তো এতিয়া আছোঁ আমি ডগমহা এনেকুৱা এই জেগাৰ নামটো ইয়াৰ পৰা 18 কিলোমিটাৰ ভিতৰত যাব লাগিব ৱেলকাম টু নপাকঘাট গাৰো ভিলেজ এইখিনি জেগা কাৰ্বি আংলং পৰে আৰু নগৰৰ পৰা 70 কিলোমিটাৰ দূৰত 2 ঘণ্টামান লাগে আৰু এতিয়া দোকানটো চাওকচোন কেনেকৈ নতুন দোকান বনাই আছে এতিয়া লক্ষ্মী পুচি দোকানটো চাই লগা নাই ভিতৰত ফ্ৰিজো আছে মজা বে আজিকালি এনেকুৱা দলংবোৰ নাইকিয়া হৈ গ'ল কাঠৰ দলংবোৰ বহুত মানে নাইকিয়া হৈ গ'ল এতিয়া চব এয়া পকা দলং আহি গ'ল বাট আগতে কিন্তু কাঠ আৰু লোহাৰ কম্বাইন কৰিহে দলংবোৰ বনাইছিলে কি খাতাৰনাক দলং আছিল আগতে ইয়াত সোমালে টিকেট এটা কাটিব লাগে আৰু টিকেটৰ প্ৰাইচটো ইয়াত চাই লওক গাড়ী যদি আপুনি স্কুটি লৈ 50 টকা আৰু বাকী এজনৰ 20 টকা আৰু বাকী লিষ্টটো চাই ল'ব পাৰে ফৰেনাৰ হ'লে 150 টকা পাৰ পাৰ্চন এই দ্বীপৰূপী আৰু ভেলুঘাট যোনটো ছেমে হয় নেকি ছেমে হয় ন নামটো ইয়াত অলপ বেলেগ মানে তো ইয়াত আছে দ্বীপৰূপী ৱাটাৰফল জনৰ 90 টকাকৈ সোমাইছোঁহে এতিয়া আকৌ পাৰ্কিঙৰ বোলে 10 টকাকৈ দিবই লাগে আৰু আমি আহি পাইছোঁহি এতিয়া ওপৰত দি বাইক লৈ যাব পাৰি আৰু ওপৰত আৰু এই পাৰ্কিঙৰ মানুহটো হৈহে আছে ইয়াক দিব দিছে টকাটো তো গাইছ আমি আহি পাই গৈছোঁ এতিয়া ৱাটাৰফলটোৰ ওচৰত যোনটো বিচাৰি আমি আহিছিলোঁ আৰু একো প্ৰব্লেম নাই ডাইৰেক্ট আপুনি বাইক বা গাড়ী লৈ পিনে ডাইৰেক্ট ইয়ালৈকে আহিব পাৰিব বাট আপুনি ৱাটাৰফলটো চালে পাই আপোনাৰ মাথা পাগলা হৈ যাব কষ্টম বি ৰেডি হৈ যাওক ৱাটাৰফলটো চাবৰ কাৰণে অ' মাই গড দুনিয়াটোত কেলা কি কি বস্তু বনাইছে বে মা কসম দেখি পাগলা হৈ যাব গলা আপুনি কলক আপোনাক দেখাই আছো অসমৰ এটা ডাঙৰ ৱাটাৰফল ভাবকচোন আমাৰ অসমতে এইবোৰ আছে এই চালা আপুনি বাৰু আহিছেনে কেতিয়াবা ৱাটাৰফলটোত চাবৰ কাৰণে যদি আহিছে তেনেহ'লে কমেণ্ট কৰক আপোনালোকে মোক এনেকৈ মৰম দি পিনে ছাপোৰ্ট কৰক চাব ক'ত ক'ত যাম আৰু কি কি দেখুৱাম আপোনালোকক সঁচা কৈছোঁ কষ্টম বহুত কিবা এতিয়াও কৰিব বাকী আছে মোৰ व्यू देखो व्यू भाई क्या खतरनाक सीन है ईस्ट एंड वेस्ट नॉर्थ ईस्ट वेस्ट भाषा ये जो असेल बेलुघाट वाटरफॉल आपण যদি কেতিয়াবা আহা নাই তেনেহলে এবাৰ আহিব ভাই মা কসম দিল খুশ অলৰেডি মোৰ জ্বৰ চৰ্দি হৈ আছে বাট তথাপি গাদুম ইয়াত গাদুৱাৰ মজাটোৱে বেলেগ মনসুন সিজনত এটো ভিজিট কৰা বেষ্ট টাইম এতিয়া কি চালিয়া ভিউ আহি আছে আপুনি যদি আহিব বিচাৰে সেপ্টেম্বৰ নৱেম্বৰত আহিব অসমৰ নেচাৰ লাভাৰ প্ৰকৃতি প্ৰেমীয়ে কেতিয়াও এইটো জেগা মিছ কৰিবই নোৱাৰে পিকনিক প্লেচটো হ'ল ইয়াত আমি যেতিয়া পিকনিক খাবলৈ আহে ইয়াত ধুনীয়াকৈ আৰামত খানা বানা বনাই পিনে আৰামত খাব পাৰিব চবেই ইয়াত চাক বহি বহি খাই আছে জানুৱাৰী মাহ আহি আছে আপুনি যদি ভাবিছে পিকনিক খাবলৈ ক'ৰবাত যাব আহিব পাৰে ইয়াত মই এইটো কম আহক ইয়াতে আৰামত ধুনীয়াকৈ খানা বানা বনাই ফেমিলিৰ লগত আহক আকৌ কি কয় ছিংগেল আহক গাৰ্লফ্ৰেণ্ড লৈ আহক বয়ফ্ৰেণ্ড লৈ আহক আহক আৰু মুঠতে আহক আমি এতিয়া গা ধুবৰ কাৰণে জংঘলৰ মাজত গৈ আছোঁ ইয়াত অলপ বেছি ধুনীয়া জেগা আছে গা ধোৱাৰ কাৰণে আৰু
ৱাটাৰফলৰ তলতো গা ধুব পৰা যায়, কিন্তু তাত মানে পানীৰ ফ্ল'টো অলপ বেছি, এইটো কাৰণে অলপ প্ৰব্লেম হোৱাৰ কাৰণে আমি অলপ ভিতৰৰ ফালে আহিছোঁ। পানী পা লেতেৰা গেলে এই নদীটোৰ নাম হ'ল হাৰিয়া নদী। ইয়াৰ ৱেডাৰটো এনেকুৱা লাগিল যে চেৰাপুঞ্জীৰ ৱেডাৰ। অলপ পিছতে মানে অথনি ৰ'দ আছিলে, এতিয়া বৰষুণ পৰি গ'ল। বৰষুণৰ কাৰণে আমি গা ধুব নোৱাৰিলোঁ। ৰুম এটাৰ ভিতৰত আছোঁ। বহুত ইয়াত ঘৰ বনোৱা আছে, আৰামত বহিব পাৰে ঘৰবোৰত। আপুনি যিমান ঘৰ দেখা পাইছে। আৰু এতিয়া আমি কুৰকুৰি খাই আছোঁ, বেংগো তেৰে মেৰে। খাওক, ঠাণ্ডা খাওক, যি খাওক, আৰু খাবলৈ বস্তু চব পাই যাব। বাট প্লাষ্টিকবোৰ খালি ইয়াত নেপেলাব। চুৱেক কৰক আৰু প্লাষ্টিকবোৰ বেগৰ ভিতৰত ভৰাই ক'ৰবাত ডাষ্টবিনত পেলাই দিব। আহাকে দহাকে পূৰা ৰেডি হৈছে। আমাৰ ঋতিক ভাল আছে, মাতি মাতি খুৱাবি। দিয়া আকৌ কন্টেন্ট বনাইছো আমাৰ গাড়ী এতিয়া আনি পিনে মাৰি দিলে নহয় ইয়াৰ এটাই মাৰি দিয়ে। আমাৰ ইয়াত ভিউ চাওঁতে গাড়ীটো এক্সিডেণ্ট হৈ গ'ল। একো নাই দে, ভিউ চালে এইবোৰ হয়। কি মজাৰ ভিউ। আমি গুচি গৈ আছো, গা পা ধুলো, আৰামত মজা এনজয় কৰিলো। এক্সিডেণ্ট হ'ল আমাৰ, চব দেখালো। আৰু এয়া ৰাস্তাবোৰ এনেকুৱা, গোটেই ৰাস্তা ভাল নহয়। ডকমকালৈকে ৰাস্তা ভাল, কিন্তু ডকমকাৰ পৰা পিছত যেতিয়া ভিতৰলৈ সোমাই আহিব লাগে, তো সেইখিনিৰ পৰা ৰাস্তাটো অলপ বেয়া মানে। ৰাস্তাবোৰ কুছ এনেকুৱা, ৰাস্তাবোৰ অলপ মানে ইমানো ভাল নহয়। পাহাৰৰ মাজত আমি ইমান ভাল ৰাস্তা নিবিচাৰিব। আহিলে এটা কথা মনত ৰাখিব, ৱেডাৰটো এনি টাইম চেঞ্জ হৈ যায়। কেতিয়াবা আপোনাৰ বৰষুণ আহি যাব, আকৌ চাব ৰ'দ আহি যাব। অথনি ৰ'দ আছিলেই, কিন্তু এতিয়া বৰষুণ হৈ গ'ল। অথনি আকৌ বৰষুণ নাইকিয়া হ'ল, আকৌ বৰষুণ আহি আছে এতিয়া। এইটো হ'ল মাছ ধৰাৰ নিঞ্জা টেকনিক। কিমান মাছ ইয়াত লাগি আছে। এনেকৈ অলপ দি থৈছে, মাছ চাইছে। এইটো কাৰণে অলপ বেছিকৈ খেতিত এনেকৈ পানীটো গৈ আছে, মানে ইয়াত দি দিলে। চ' এতিয়া আমি আছোঁ হাইৱে 29, আৰু ইয়াৰ পৰা ডিমাপুৰ অনলি 100 কিলোমিটাৰ। আৰু ইয়াৰ পৰা যাব পাৰি ইম্ফল যাব পাৰি, কহিমা যাব পাৰি, মাঞ্জা যাব পাৰি। আৰু মোবাইলত চাৰ্জ নাই বেছি। আৰু ভিউ ইমান মজা ভিউ, কি ক'ম মানে। চকুৰে চালে মানে চায়ে থাকিব মন যায়, যাবই মন যোৱা নাই, ইয়াতে থাকিব মন গৈ আছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব যদি কৰা নাই কৰি দিব। আৰু অলপমান লাগে মোৰ। তো ইউটিউব চেনেলটো মনিটাইজ কৰি দিয়ক আপোনালোকে সোনকালে প্লিজ।